এইবাৰ খাকি নামৰ অসমীয়া চিনেমাত অভিনয়ৰ সুযোগ লাভ কৰিলে দবকাৰ DY365ৰ যুৱ সাংবাদিক জেনিফ জেৰিয়ে। চিনেমাখনত সাংবাদিকৰ ৰূপত অভিনয় কৰা দেখিবলৈ পাব দবকাৰ যুৱ সাংবাদিকগৰাকীক। জেনিফ জেৰিৰ অভিনয় জগতৰ প্ৰথমটো খোজত আমাৰ ফালৰ পৰাও থাকিল শুভেচ্ছা। লগতে সকলোকে আহ্বান জনাই অহা ফেব্ৰুৱাৰী মাহত চিনেমাগৃহত আহিবলগীয়া খাকি চিনেমাখনত কিদৰে এজন সৎ সাহসী নিৰপেক্ষ সাংবাদিকৰ ৰূপত অভিনয় কৰিছে সেয়া দেখিবলৈ পাব। দবকাৰ পৰা লুৎফুৰ ৰহমানৰ ৰিপৰ্ট, অৰুণোদয় অসম। এই এটা কথাই কম যে আচলতে খাকি চিনেমাখনত অভিনয় কৰি বহুত ভাল লাগিছে, কিয়নো যিটো চিনেমা সম্পূৰ্ণ তাৰ নামেই খাকি দিয়া হৈছে। আৰু এই চিনেমাখনৰ বিষয়ে যদি মই ক'বলৈ যাওঁ, আচলতে কিছুমান কথা ক'লে বৰ্তমান মই নিয়ম উলংঘন কৰা হ'ব, যিহেতু সেইকাৰণে মই বিশেষকৈ চিনেমাখনৰ বিষয়ে বেছিকৈ মই নকওঁ। কিন্তু এটা কথা ক'ম যে চিনেমাখনত অভিনয় কৰি খুব ভাল লাগিছে। আৰু কালি যিহেতু মই এগৰাকী সাংবাদিক, দবকাৰ স্থানীয় সাংবাদিক DY365ত মই কৰ্মৰত, সকলোৱে জানে যে ইয়াত মই সংবাদদাতা হিচাপে কাম কৰি আছোঁ। যিকোনো বাতৰি মই সম্প্ৰচাৰ কৰোঁ। আৰু এটা কথা ক'ব লাগিব যে দবকাত যিহেতু মই বিগত 5টা বছৰে নিষ্ঠাৰে যিদৰে মই আচলতে কাম কৰি গৈছিলোঁ, এইদৰেই আচলতে অভিনয় কৰিছোঁ। আৰু ক'ব লাগিব যে যদি মই কওঁ, এক প্ৰকাৰ পুলিচৰ লগত বহুত ঠেলা হেঁচা হৈছে বুলি ক'ব লাগিব। বাস্তৱত যিদৰে সাংবাদিকতা কৰোঁ তাতকৈ ভয়ানক ৰূপত কিন্তু আমি অভিনয় কৰিছোঁ, যিটো অভিনয় কৰিব লাগে। আৰু অভিনয়ৰ ৰূপটো অলপ সাল সলনি হয়, যিহেতু আমি অভিনয়তকৈ নিজৰ ৰূপটো অলপ সলনি কৰি দিছোঁ। আৰু এটা কথা কওঁ যে যিহেতু আমি বাস্তৱতো সাংবাদিকতা কৰোঁ, যিহেতু যিসকল নিৰপেক্ষ পুলিচ থাকে, যিসকলে উচিত ন্যায় দিয়ে ভুক্তভোগীক, সেইসকলৰ পক্ষত আমি থাকোঁ। কিন্তু যিসকল দেখা যায় যে পুলিচে আচলতে ভুক্তভোগীক ন্যায় নিদিয়ে বা হাৰাশাস্তি কৰে, বাস্তৱত কিন্তু তেওঁলোকৰ বিৰুদ্ধে আমি বাস্তৱতো যি আকাৰে বাতৰি সম্প্ৰচাৰ কৰিবলগীয়া হয়, সেই পুলিচৰ বিৰোধিতা কৰিবলগীয়া হয়। একেদৰে মই থুলমূলভাৱে এইখিনিয়ে কৈছোঁ যে সেই অভিনয় জগত, যিহেতু মই অভিনয় জগতত প্ৰথম খোজ এইটো মোৰ। আৰু সেই মুহূৰ্তত যিহেতু মই অভিনয় কৰিছোঁ, আচলতে সম্পূৰ্ণৰূপে পুলিচৰ বিৰোধিতাৰে এখন অভিনয় কৰিছোঁ বুলি ক'ব লাগিব। আৰু এটা কথা ক'ম, চিনেমাখনত অভিনয় কৰি মোৰ বহুতেই ভাল লাগিছে। মই আচলতে ভবাই নাছিলোঁ যে মই হঠাৎ এনেকুৱা এখন চিনেমাত গৈ মই অভিনয় কৰিব পাৰিম। ফিল্মখন ছুপাৰহিট হ'ব বুলি ভাবিছিলোঁ। একদম 100% চিনেমাখন ছুপাৰহিট হ'বই আৰু চৰ্চাত থাকিব। অসমত এই চিনেমাখন চৰ্চাত থাকিব বুলি মই কৈছোঁ। আজি মই আপোনাক কৈ গৈছোঁ, মই ভিডিঅ' যোগেদি কৈ গৈছোঁ, এই চিনেমাখন চৰ্চাত থাকিব। কিয়নো এই চিনেমাখনত ক'বলৈ গ'লে ৰাজনীতি সোমাই আছে, অপৰাধী আছে, আপোনাৰ টেৰৰিষ্ট উগ্ৰপন্থী আছে এই চিনেমাখনত, সাংবাদিক আছে, পুলিচ আছে। বিভিন্ন পৰিৱেশৰ ওপৰত ভিত্তি কৰি এই চিনেমাখন আচলতে প্ৰস্তুত কৰা হ'ব। আৰু অহা ফেব্ৰুৱাৰী এই মাহত পূৰ্ণ সম্ভাৱনা আছে চিনেমাখন মুক্তি পোৱাৰ। গতিকে মই সকলোকে আহ্বান জনাইছোঁ, গোটেই অসমবাসী ৰাইজক, আৰু আমাৰ বিশেষকৈ দবকাৰ অঞ্চলৰ প্ৰত্যেকগৰাকী লোকক মই আহ্বান জনাইছোঁ, আপোনালোকে চাওক, এই চিনেমাখন চালে আপোনালোকে ভাল